আমি চৰকাৰক বা আমি এই গোটাই পৃথিৱীক জনাই দিব বিচাৰিছোঁ আমাৰ এই প্ৰতিবাদ কোনো দেশৰ কাৰণে কোনো ৰাষ্ট্ৰৰ কাৰণে কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। এই প্ৰতিবাদ আমাৰ আত্মৰক্ষাৰ কাৰণে আমি প্ৰতিবাদ কৰিব ওলাইছোঁ যে আমাৰ এই হিন্দু ধৰ্মৰ মানুহখিনি যে আমি নিষ্পেক্ষিত অপেক্ষিত হৈ আমাৰ নিৰ্যাতিত হৈ যে আমাৰ ওপৰত যে অন্যায় অত্যাচাৰ চলোৱা হৈছে আমি যি হিন্দু ধৰ্মত আমি ৰাইজৰ কাৰণে দেশৰ কাৰণে পৃথিৱীৰ কাৰণে জীৱ জগতৰ কাৰণে আৰু মানৱ জগতৰ কাৰণে উদ্ভিদ জগতৰ কাৰণে আমি হিন্দু ধৰ্মত আমি ব্ৰতী শ্ৰীৰামচন্দ্ৰৰ আদৰ্শত শ্ৰীকৃষ্ণৰ আদৰ্শত আমি যি ব্ৰতী হৈ আমি যি নিস্বাৰ্থভাৱে নিজকে উৎসৰ্গা কৰি পৃথিৱীৰ কাৰণে আমি চিন্তা কৰোঁ সেই হিন্দু ধৰ্মী মানুহবিলাকৰ ওপৰত যি ধৰণে আজি অন্যায় অত্যাচাৰ উৎপীড়ন চলোৱা হৈছে এইটোৰ প্ৰতিবাদ আমি কৰিছোঁ যাতে এই ধৰণৰ অন্যায় অত্যাচাৰ আমাৰ ওপৰত বন্ধ হওক। এই প্ৰতিবাদ আমাৰ কোনো ৰাষ্ট্ৰ বা কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। আমি ইয়াৰ পৰা আৰম্ভ কৰিম বাংলাস্থানৰ পৰা আমি DC অফিচলৈকে যাম আৰু তাতে আমাৰ ধৰ্মঘট এটা অৱস্থান ধৰ্মঘট কৰিম তাৰপিছত আমি ইয়াত সামৰণি মাৰিম। কি ক'লে স্মাৰক পত্ৰ দিম আমি নিশ্চয় যে আমাৰ অসমতে নহয় আমাৰ ভাৰততে নহয় গোটেই পৃথিৱীত আমি যে হিন্দুৰ ওপৰত যেতিয়া নিৰ্যাতন চলি আছে এইটো বন্ধ কৰিব লাগিব আৰু পৃথিৱীৰ সকলো ৰাষ্ট্ৰ প্ৰধানক আমি বুজাব বিচাৰিছোঁ যে আমাৰ যে হিন্দু আজি অস্তিত্বহীনতাত আমি ভুগিছোঁ তাৰ এটা আমাক পৰিত্ৰাণ পাবৰ কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। বৰ দুখৰ কথা আমি নিজক বাচি থকাৰ কাৰণে আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উদ্যত হৈছোঁ।